নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো শেহতীয়াভাৱে অসমে ইয়াৰ বিধানসভাত ইউচিচিৰ বলবৎ কৰিছে আৰু ইয়াৰ লগে লগে অসম ইউচিচি বলবৎ কৰা ভাৰতৰ চতুৰ্থখন ৰাজ্য আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে ইয়াৰ পূৰ্বেও গোৱা উত্তৰাখণ্ড আৰু গুজৰাটত ইউচিচিৰ বলবৎ কৰা হৈছিল এতিয়া এই ইউচিচি মানেনো কি ইউচিচি মানে হৈছে সম নাগৰিক সংহিতা ইউচিচিয়ে বিবাহ ডাইভোৰ্স ইনহেৰিটেন্স বা সম্পত্তিৰ ভাগ বতৰা মেইনটেনেন্স বা ভৰণ পোষণৰ ক্ষেত্ৰত বা লিভ ইন ৰিলেশনশ্বিপৰ ক্ষেত্ৰত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে একে নিয়ম বা সমান নিয়মৰ ব্যৱস্থা কৰে সকলোৰে বাবে জাতি ধৰ্ম নিৰ্বিশেষে একে নিয়মৰ পোষকতা কৰে ইউচিচিয়ে অৱশ্যে অসমৰ যিখন ইউচিচি সেই ইউচিচিখন উত্তৰাখণ্ড আৰু গুজৰাটৰ ইউচিচিতকৈ পৃথক হয় কিয়নো অসমৰ ইউচিচিত ট্ৰাইবেল লোকসকলক বাহিৰত ৰখা হৈছে অৰ্থাৎ তেওঁলোকক ইউচিচিৰ আওতাত অনা হোৱা নাই গতিকে তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মসমূহ প্ৰযোজ্য নহয় অৱশ্যে এইখিনিতে এটা প্ৰশ্নৰ উদয় হ'ব পাৰে যে ৰাজ্য চৰকাৰসমূহে সুকীয়াকৈ ইউচিচিৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰেনে আৰু ইয়াৰ উত্তৰটো হৈছে পাৰে কাৰণ মেৰিজ ডাইভোৰ্স এই বিষয়বিলাক সমৱৰ্তী সূচী বা কনকাৰেন্ট লিষ্টত উল্লেখ কৰা আছে আৰু সমৱৰ্তী সূচীত উল্লেখ থকা বিষয়বিলাকৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে আৰু সংবিধানেনো এই ইউচিচিৰ ক্ষেত্ৰত কি উল্লেখ কৰিছে এই বিষয়ে আমি অকমান জানি লওঁ ইউচিচিৰ বিষয়ে সংবিধানৰ মৌলিক অধিকাৰত কোনো উল্লেখ নাই যদিও ৰাষ্ট্ৰৰ নীতি নিৰ্দেশাত্মক নীতিত কিন্তু ইয়াৰ বিষয়ে উল্লেখ আছে গতিকে সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ অনুসৰি যদি ৰাজ্যসমূহে প্ৰয়োজন অনুভৱ কৰে তেতিয়া তেওঁলোকে ইউচিচি বলবৎ কৰিব পাৰে অৱশ্যে ইউচিচিৰ ক্ষেত্ৰত বিভিন্ন সময়ত মতানৈক্যৰ সৃষ্টি হোৱাও দেখা যায় অৱশ্যে উচ্চতম ন্যায়ালয়ে বিভিন্ন গোচৰৰ পৰ্যবেক্ষণ কৰি মত প্ৰকাশ কৰিছে যে কিছুমান মহিলাই যিহেতু বিবাহ ডাইভোৰ্স আদিৰ ক্ষেত্ৰত বিভিন্ন এট্ৰচিটিৰ সন্মুখীন হ'বলগীয়া হয় আৰু সেই কাৰণে সুপ্ৰিম কোৰ্টে ইউচিচিৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰিছে গতিকে আহকচোন এতিয়া আমি ইউচিচিতনো কি কি প্ৰভিজনছ ইনক্লুড কৰা আছে সেইসমূহ চাওঁ বিবাহৰ ক্ষেত্ৰত পুৰুষৰ বাবে বিবাহৰ বয়স 21 বছৰ আৰু মহিলাৰ বাবে 18 বছৰ ধাৰ্য কৰা হৈছে পুৰুষৰ 21 বছৰ আৰু মহিলাৰ 18 বছৰ ধাৰ্য কৰা হৈছে বিবাহৰ বয়স ইয়াৰ পিছত কোনো ব্যক্তিয়ে বহুবিবাহ কৰিব নোৱাৰিব মানে এজনতকৈ অধিক পাৰ্টনাৰ থাকিব নোৱাৰিব লাগিলে স্ত্ৰীয়ে হওক বা পুৰুষেই হওক আৰু ইয়াৰ উলংঘা কৰিলে 7 বছৰ পৰ্যন্ত কাৰাবাস হ'ব আৰু 37 ধৰণৰ নিকট সম্বন্ধীয় বিবাহ নিষিদ্ধ কৰা হৈছে অৱশ্যে বিবাহৰ ক্ষেত্ৰত বিভিন্ন সম্প্ৰদায়বিলাকে যি পদ্ধতিৰে পূৰ্বতে বিবাহ কৰিছিল সেই পদ্ধতিয়ে কিন্তু প্ৰচলিত থাকিব সেই পদ্ধতিৰ ক্ষেত্ৰত কোনো সালসলনি কৰা হোৱা নাই ডাইভোৰ্সৰ ক্ষেত্ৰত কোৱা হৈছে যে 3 তালাকৰ দৰে যি তাৎক্ষণিক বিবাহ বিচ্ছেদৰ নিয়ম সেই নিয়মসমূহ প্ৰযোজ্য নহব গতিকে 3 তালাক প্ৰযোজ্য নহব ইয়াৰ পিছত কোৱা হৈছে যে সকলো ধৰণৰ বিবাহ আৰু ডাইভোৰ্স ৰেজিষ্টাৰ কৰাটো কিন্তু বাধ্যতামূলক সকলো বিবাহ আৰু ডাইভোৰ্স ৰেজিষ্টাৰ কৰিব লাগিব ইনহেৰিটেন্সৰ ক্ষেত্ৰত কোৱা হৈছে মানে উত্তৰাধিকাৰৰ ক্ষেত্ৰত কোৱা হৈছে যেতিয়া কোনো এজন ব্যক্তিয়ে তেওঁৰ সম্পত্তিৰ উইল নকৰাকৈ মৃত্যু হয় তেতিয়া তেওঁৰ সম্পত্তি তেওঁৰ ল'ৰা আৰু ছোৱালীক তেওঁৰ স্পাউস আৰু মৃত ব্যক্তিজনৰ পেৰেন্টছৰ মাজত সমানে বিতৰণ কৰা হ'ব গতিকে উইল নকৰাকৈ কোনো ব্যক্তিৰ যদি মৃত্যু হয় তেতিয়া তেওঁৰ সম্পত্তি ল'ৰা আৰু ছোৱালীৰ মাজত স্পাউসৰ মাজত আৰু তেওঁৰ পেৰেন্টছৰ মাজত সমানে বিতৰণ কৰা হ'ব গতিকে এই ষ্টেপটোক এটা প্ৰগতিশীল ষ্টেপ বুলি গণ্য কৰা হৈছে কিয়নো ইয়াত পোনপ্ৰথমবাৰৰ বাবে ছোৱালীসকলৰ কথাও উল্লেখ কৰা হৈছে লিভ ইন ৰিলেশনশ্বিপৰ ক্ষেত্ৰত কোৱা হৈছে যে যিসকল ব্যক্তিয়ে লিভ ইন ৰিলেশনশ্বিপত থাকে তেওঁলোকে এমাহৰ ভিতৰতে তেওঁলোকৰ ৰিলেশনশ্বিপটো ৰেজিষ্টাৰ কৰিব লাগিব এটো ৰেজিষ্টাৰ কৰাটো বাধ্যতামূলক হয় আৰু যিসকল অসমৰ বাসিন্দা বাহিৰত বাস কৰে তেওঁলোকৰ বাবেও এই নিয়ম প্ৰযোজ্য হ'ব কোনো বিবাহিত ব্যক্তিয়ে লিভ ইন ৰিলেশনশ্বিপত থাকিব নোৱাৰিব বিবাহিত ব্যক্তিয়ে লিভ ইন ৰিলেশনশ্বিপত থাকিব নোৱাৰিব আৰু লিভ ইন ৰিলেশনশ্বিপত এৰি দিয়া মহিলাসকলেও মেইনটেনেন্স বিচাৰিব পাৰিব আৰু এনে ৰিলেশনৰ দ্বাৰা যি সন্তান জন্ম হয় সেই সন্তানকো বৈধ বুলি গণ্য কৰা হ'ব গতিকে আজিৰ ভিডিঅ'টো আমাৰ ইমানেই আছে থ্যাঙ্কস ফৰ ওয়াচিং